ইমান সুন্দৰভাৱে আমাক বুজাইছে, ইয়াতকৈ আৰু সহজ সৰলভাৱে কোনেও বুজাব নোৱাৰে যে আমাৰ নিতে নিতে আমাৰ আয়ুস কি হৈ আছে, টুটি গৈ আছে। এই কথাটোতো আমিওতো কোনেও নজনাকৈ থকা নাই। সূৰ্য উদয় হোৱাৰ লগে লগে আমাৰ মনটো ভাল লাগে সঁচা, কিন্তু যদি হিচাপ কৰা যায় আমাৰ পৰমায়ুৰ পৰা এটা দিন সূৰ্য উদয় হোৱাৰ লগে লগে নাইকিয়া হ'বৰ কাৰণে আৰম্ভ কৰে। সূৰ্য ডুবি যোৱাৰ লগত আমাৰ জীৱনৰ পৰা এটা দিন মচ খাই যায়। চিন্তা কৰি চাওকচোন, সূৰ্য উদয়টো কিমান এক আশাব্যঞ্জক হ'ব পাৰে, তাকো আমি চাব লাগিব। আৰু নিৰাশাব্যঞ্জক হ'ব পাৰে, সেইটোকো আমি চাব লাগিব। যেতিয়া আমি সূৰ্যক প্ৰণাম কৰোঁতে যদি আমি শুদ্ধভাৱে নিজৰ আত্মাক যদি চিনিব পাৰোঁ, সেই আত্মাৰ লগত যদি সূৰ্যৰ শক্তিটোক লগত আমাৰ যদি সম্বন্ধ ৰাখিব পাৰোঁ, আৰু যিকণ সময় আমাৰ দেহৰ পৰা আজি দিনটোত গুচি যাব, এইকণ সময় সৎব্যৱহাৰ কৰিবৰ কাৰণে আমি যদি ইষ্ট হিচাপে সূৰ্যক প্ৰণাম কৰোঁ, সূৰ্যৰ জৰিয়তে প্ৰভু ভগৱন্তক যদি আমি স্তুতি কৰোঁ, তেতিয়াহ'লে সেই দিনটো নিশ্চয় মহামূল্যৱান দিন হিচাপে পৰিগণিত হ'ব। এইকাৰণে আমি সূৰ্য প্ৰণাম কৰিব লাগে। হে প্ৰভু, গোটেই দিনটোত যেন মই সাধু সন্তৰ দৰ্শন পাওঁ, গোটেই দিনটোত যেন শ্ৰৱণ কীৰ্তন কৰি মই আনন্দ আৰু সুখী হ'ব পাৰোঁ। মই কোনো কাৰণতে যেন বেয়া দৃশ্য চাব লগা যেন নহওঁ, বেয়া কথা কো বাক্য কো মন্ত্ৰণা যেন শুনিব লগা নহয়, তাৰ কাৰণে তুমি মোক কৃপা কৰা। এয়াহে আমাৰ প্ৰাৰ্থনা হ'ব লাগে, এয়াহে আমাৰ তুতি হ'ব লাগে। আৰু সেইকণ যদি হয়, তেতিয়াহ'লে জানিবা গোটেই দিনটো কৰ্ম কৰি জীৱনৰ শেষ সন্ধিয়া বেলাত যদি আমি ভাবোঁ মোৰ গোটেই দিনটো ভালেৰে গ'ল, গতিকে সন্ধ্যা সুখৰ সমান আটাইতকৈ সুখৰ বিষয় আৰু ক'তো থাকিব নোৱাৰে। কিন্তু সেই সন্ধ্যা বেলা আমি যদি দুখ মনেৰে যদি গৃহত প্ৰৱেশ কৰিব লগা হয়, তেতিয়াহ'লে জানিব লাগিব মোৰ গোটেই দিনটো মিছাই গ'ল, ব্যৰ্থ হৈ গ'ল। তাৰ প্ৰভাৱ কিমান দিনলৈকে চলি থাকিব তাৰ কোনো গেৰাণ্টি নাই। গতিকে এইকাৰণে সন্ধ্যা সুখটো প্ৰকৃত সুখ। সেই প্ৰকৃত সুখটো আমাৰ কৰ্মময় জীৱনৰ জৰিয়তে নিৰূপণ হয়। কিন্তু পুৱাৰ যিটো সময়, তাত কৰ্ম দুখে কেতিয়াও সেই সময়টো নাপায়, কাৰণ কৰ্ম আৰম্ভ নহয়। গতিকে আৰম্ভতেই আমি জীৱনৰ আৰম্ভতেই কৰ্মটো যেন আমাৰ শুদ্ধ হয়, মন বুদ্ধি যদি শুদ্ধ হয়, ঈশ্বৰক কৰ্ম কৰিবৰ কাৰণে যদি প্ৰভু ভগৱন্তে আমাৰ চিত দিয়ে, চেতনা দিয়ে, তেতিয়াহ'লে সেই দিনটো কেতিয়াও আমাৰ কাৰণে দুৰ্দিন হ'ব নোৱাৰে। গতিকে সেইকাৰণে এই কথাটো আমাক আত্মসমালোচনা কৰি আত্মবিশ্লেষণ কৰি ক'বলৈ কৈছে, নিতে নিতে মই আয়ুস ক্ষয় কৰি গৈ আছোঁ, মোৰ কি লাভ হৈছে? যদিহে মই একো এটা কথা শিকিব পৰা নাই, একো এটা কথা আনক উপদেশ হিচাপে দিব পৰা নাই, তেতিয়াহ'লে মোৰ লাভ হ'ল কি? লোকচান হ'ল। কিহৰ লোকচান হ'ল? আজি দিনটোত যদি কাৰোবাক কুৎসাৰটনা কৰিলোঁ, মোৰ মন বুদ্ধিত বিষয়ৰ মল আৰু বেছিকৈ লাগি গ'ল, পাপবোধৰ জন্ম হ'ল, তেতিয়া মোৰ কি লাভ হ'ল? আনে যদি মোক গালি শপনি পাৰে, তেতিয়া মই শান্তিৰে মই গোটেই জীৱনটো কটাব নোৱাৰা হৈ গ'লোঁ, তেতিয়া মোৰ কি লাভ হ'ল? গতিকে এইকাৰণে আমি সদায় ঈশ্বৰক সাৰথি কৰিয়ে ঈশ্বৰৰ জৰিয়তে আমি যিহেতু কৰ্ম কৰিব লাগিব, ঈশ্বৰৰ শক্তিখিনিৰেই যদি আমি কৰ্ম কৰিব লাগিব, তেতিয়াহ'লে সেই কৰ্ম ঈশ্বৰক চিন্তা কৰি কৰাত আমাৰ কোনো অসুবিধা থাকিব নালাগে। এতিয়া ভাগৱতে কৈছে, তুমি যি কাম নকৰা কিয় হাতে কাম কৰা, তাৰ লগতে তুমি ঈশ্বৰৰ নাম লোৱা, তেতিয়া সেই কৰ্মটো ঈশ্বৰ কৰ্ম হ'ব। কৰ্ম শেষ হোৱাৰ পিছত তুমি ক'ব নোৱাৰিবা যে এইখিনি কাম মই কৰিলোঁ বুলি। ঈশ্বৰে মোক শক্তি দিলে, ঈশ্বৰে মোক কৃপা কৰিলে, গতিকে কৰ্মটো আজি সাধন হ'ল, মনত এক অফুৰন্ত আনন্দ আহি গ'ল। গতিকে ঠিক তেনেদৰে আমি নিজকে বুজিব লাগিব, নিজকে নিজৰ সমস্ত সত্তাক আমি পবিত্ৰ ৰূপে ধাৰণ কৰিবলৈ যত্ন কৰিব লাগিব, কাৰণ ঘোৰ কালে আমাক সদায় আগুৰি আছে। কোন মুহূৰ্তত সুবিধা পাই আমাক চিত্ৰ চাই আমাক অৰ্থন্তৰত পেলাব, তাৰ কোনো গেৰাণ্টি নাই। গতিকে সেইকাৰণে আমি প্ৰাণৰ বন্ধু কৃষ্ণক
আমি যেনেকেই নহওক আমি তেওঁক লগত ৰাখিবলৈ আমি যত্ন কৰিব লাগিব। হয়তো আপোনালোকে ক'ব পাৰে তেওঁতো লগত আছেই দেখোন, কিয় আমি ভাবিব লাগে তেওঁক লগত নাই? প্ৰভু ভগৱন্ত লগত আছে যে তেওঁ লগত নাই, এই কথাটোৱে আমি জানিব লাগিব। মই আছো মাটিৰ ওপৰত, ভূমিৰ ওপৰত। মই ভূমিত আছো, কিন্তু ভূমি জানো মোৰ ওপৰত আছে জানো? নাই নহয়। মই ভূমিৰ লগত আছো, কিন্তু মোৰ লগত ভূমি নাই। মই নহ'লেও ভূমি চলিব, কিন্তু ভূমিকণ নহ'লে মই ক'ত চলিম? এটা ভূমিকম্প অহাৰ লগতে কিমান হাহাকাৰ হৈছে, কি কথা আছে? মই ভূমিকম্প মানে মাটিখিনিহে যাই যাব, মইতো থাকি যাম। ভয়টো কৰিব নালাগিছিল। যদি আমাৰ দৈবিক শক্তি থাকে, দেৱতাৰ দৰে যদি আমি স্বৰ্গীয় এক অনুভূতি যদি লাভ কৰি পাৰোঁ, তেতিয়াহ'লে আমাৰ কোনো শংকা নাই। প্ৰকৃতিত যিমান মহাপ্ৰলয় নহওক কিয়, মহাপ্ৰলয়ৰ একোটা হেতু আছে, সেইকাৰণেই হৈছে। ঈশ্বৰৰ ইচ্ছাতহে মহাপ্ৰলয় হৈছে, তেতিয়াহ'লে আমাৰ ভয় কৰিব লাগে কি আছে? যদি সেইজন ঈশ্বৰক মই লগত ৰাখিব পাৰিছোঁ, কোন মহাপ্ৰলয় আমাক ধ্বংস কৰিব পাৰে? মাৰে হৰি ৰাখে কোনে, ৰাখে হৰি মাৰে কোনে। গতিকে এই মহাতত্ব আমি বিশ্লেষণ কৰি আমি কৰ্ম কৰিব লাগিব। সেইকাৰণে কৈছে, আগে জানি কৰা কাম স্মৰিও কৃষ্ণৰ নাম, আন কথা এৰা পৰি হৰি, মেঘত বিজুলী প্ৰায় আৱৰ চঞ্চল কায়, তেতিক্ষণে যাইবা সবে মৰি। সজল মেঘৰ বিজুলীৰ চিকমিকনিৰ দৰে চঞ্চল ক্ষণস্থায়ী আমাৰ এই দেহ। কোন মুহূৰ্তত জিলিকি উঠিব, কোন মুহূৰ্তত নিৰ্বাপিত হ'ব, তাৰ কোনো গেৰাণ্টি নাই। গতিকে এই হেন ক্ষণস্থায়ী দেহটোক যদি আমি অমূল্য ৰতন বুলি আমি গণ্য কৰাব পাৰোঁ, তেতিয়াহ'লে কৃষ্ণময় ভাৱনাৰ বাহিৰে সেইটো সম্ভৱ নহ'ব। হয়, কৃষ্ণই যিজনক জ্ঞান দিছে, বুদ্ধি দিছে, যিজনক মহাতত্ব দিছে, মহাভকত বোলে তেওঁক জগতত পৰিচয় দিছে, সেইজনেই কৃষ্ণ। সেইজনক সেৱা কৰিলে কৃষ্ণক সেৱা কৰা হয়। আৰু সেইজনে নিজে নাজানে যে আচলতে মই কৃষ্ণৰ ৰূপ লৈ আছোঁ, কৃষ্ণহে জানে তুমি মোৰেই ৰূপ লৈ আছা। গতিকে সেইকাৰণে সেইজনক দেখিলেই যেতিয়া দৌৰি আহি তেওঁক সেৱা কৰে, শুশ্ৰূষা কৰে, অৰ্থটো জানিব লাগিব। কিয় শুশ্ৰূষা কৰে? ঈশ্বৰকহে বিচাৰি বিচাৰি আমি সেৱা কৰিবৰ কাৰণে আমি হাবাতৰি খাওঁ, কিন্তু এজন মনুষ্য লোকক দেখাৰ লগে লগে সেৱা কিয় কৰিম? অৰ্থ সেইটোৱে, মই নজনাকৈ তেওঁৰ সেই ঐশ্বৰিক শক্তিটোৱে তেওঁৰ ওচৰলৈকে টানি লৈ গ'ল। আৰু সেইকাৰণে তেওঁতো ক'ব পৰা নাই যে আজি মোক কিমানে মোক সেৱা কৰিব, তেওঁতো ভাবি ঘৰৰ পৰা ওলোৱা নাই। কিন্তু তেওঁ যিফালে নাযাওক কিয়, ঈশ্বৰ যেতিয়া গৈ আছে, ঈশ্বৰৰ লগত ভকত বৈষ্ণৱ সাধু সন্ত মহন্ত ক'ৰ পৰা কেনেকৈ আহি সমবেত হয় কোনেও ক'ব নোৱাৰে। গতিকে ঈশ্বৰে সেই ঈশ্বৰক দেখে, ভকতে ভকতক দেখে, সেই ৰূপে ভকতৰ সংগ সুখ কিমান মধুকৰ হ'ব। কিন্তু ৰাজনৈতিক মন্ত্ৰী এজন, বিধায়ক এজন যিমানেই ক্ষমতাশালী নহওক কিয়, ৰাজআসনত যিমানে বহি নাথাকক কিয়, ভক্তি সহকাৰে, সন্মান সহকাৰে, শ্ৰদ্ধা সহকাৰে কোনেও তেওঁক সেৱা নকৰে। বাটেদি গৈ থকা মন্ত্ৰীটোক নিলগৰ পৰা গৈ পেলাই যে কোনোবাই এটাই যদি সেৱা কৰে, তেতিয়াহ'লে বাতৰি কাকতত বৰ বৰ সৰফৰে ওলাই যাব যে অমুকজন ভাল মানুহ, কিন্তু তেওঁৰ অৱস্থাটো কি? মন্ত্ৰীজনৰ ওচৰত গৈ ৰাজপথতে সেৱা কৰি নিজকে কিমান লঘু কৰিলে, এইবিলাক সমালোচনা হ'ব। কিন্তু এজন সাধু সন্ত মহন্তক বাটত দেখি দৌৰি গৈ কোনোবাই যদি সেৱা কৰে, শুশ্ৰূষা কৰে, তেওঁক যদি ভক্তি কৰে, কোনেও তেওঁক কেতিয়াও ডাঙৰ ডাঙৰ সৰফৰে কেতিয়াও বাতৰি কাকতৰ শিৰোনামাত প্ৰকাশ নকৰে। কিয়? যে সেইখিনি তেওঁৰ প্ৰাপ্য, সেইকাৰণে তেওঁ কৰিছে। সেইখিনি তেওঁৰ ধৰ্ম, তেওঁ ঈশ্বৰক চিনিছে, গুৰুক চিনিছে, মন বুদ্ধি তেওঁ শুদ্ধ হৈছে। গতিকে ঈশ্বৰক দেৱ বুলি ভাবিছে, মানে মনুষ্যক বা দেৱ বুলি ভাবিছে। গতিকে সেই অনুসাৰে তেওঁ সেৱা কৰিছে। ইয়াত কোনো ধৰণৰ সমালোচনা ঠাই নাই। গতিকে তদ্ৰূপ ঠিক তেনেকৈ আমি নিজৰ জীৱনটোক আমি সজাবৰ কাৰণে যত্ন কৰিব লাগিব। আমি এই অমূল্য মনুষ্য তনু
চঞ্চল প্ৰায় কৰি আমি কেতিয়াও ইয়াক যেন নষ্ট কৰিব লগা নহয়। তাৰ কাৰণে আমি সদায় প্ৰাণৰ বন্ধু কৃষ্ণক সদায় স্মৰণ কৰিব লাগিব যে হে দেৱগণ, তোমালোকে যি পৰম কীৰ্তন মোৰ উদ্দেশ্যে তোমালোকে কৰিলা, মোৰ গুণগান গাই মোক যি মহাভক্তি কৰিলা, এই কীৰ্তন ভক্তিত মই অতিকৈ তুষ্ট হৈ গৈছোঁ। গতিকে সেইকাৰণে তোমালোকৰ মহা লাভ হৈ আছে। কাৰণ মোৰ এই কীৰ্তনৰ জৰিয়তে তোমালোকৰ কি হ'ল, তোমালোকৰ মনত ভক্তি ভাৱৰ সঞ্চাৰ হৈ গ'ল। মনৰ ভিতৰত থকা ইমান দিনৰ মহা অহংকাৰ, দেৱতা বুলি তোমালোকৰ যি আছিল অভিমান, সমস্ত বিলাক নাইকিয়া হৈ গ'ল। গতিকে লাভ হৈ গ'ল মহাভকতি, তোমালোকে মোৰ স্মৰণৰ বা স্তুতিত তোমালোকে সাধন কৰিলা। গতিকে সেইকাৰণে মই তুষ্ট হ'লো। মই তুষ্ট হোৱাৰ পিছত কোন আৰু তুষ্ট নোহোৱাকৈ থাকিব পাৰে? গতিকে সেইকাৰণে তোমালোকৰ সমস্ত মনৰ বাঞ্ছা মই পূৰণ কৰিম। লগতে কৈছে যে একান্ত ভকত হিচাপে মোৰ পৰা কোনো বাঞ্ছা নকৰে। এতিয়া তোমালোকেও আচলতে একো বাঞ্ছা কৰিব নালাগিছিল, কাৰণ মইতো সৰ্বব্যাপী সৰ্বজান, কাক কি দিব লাগে মই জানো। কিন্তু তোমালোক যে দেৱতা, তোমালোকৰ যে স্বৰ্গ ভোগৰ বাঞ্ছা সদায় হৃদয়ত অটুট থাকে, সেইকাৰণে এতিয়া অসুৰ বধৰ কাৰণে মোক স্তুতি কৰিলা। আচলতে সেইটো স্তুতি নকৰিলেও মই বুজি পাওঁ, কিন্তু কৰিলা যেতিয়া মইতো তোমালোকক যি বিচাৰিছা সেইমতে তোমালোকক মই সন্তুষ্ট কৰাম। কিন্তু মনত ৰাখিবা, যিসকল কামক পুৰুষ সেইসকলে সদায় কাম বাসনা বা বিষয় ভোগৰ বাঞ্ছাটোকে সৰ্বোচ্চ বুলি ভাবে। তেওঁলোকে সাধাৰণতে নানা অৰ্থ তেওঁলোকে বিচাৰে, বিষয়কে একমাত্ৰ সুখ বুলি ভাবে। কিন্তু যাক তেওঁলোকে পূজে তেওঁলোকে জানে তেওঁ কি দিব লাগে। বিচাৰিলে সেইকাৰণে সকলো বস্তু পোৱা নাযায়, নিবিচাৰাকৈ যিখিনি বস্তু পোৱা যায় সেইখিনিহে আচল বস্তু। ভক্তিত সেইখিনি পোৱা যায়। ভগৱন্তক ভক্তি কৰিলে সেই ভকতে কেতিয়াও কোনো আকাংক্ষা ঈশ্বৰৰ ওচৰত ব্যক্ত কৰিব নালাগে। সৰ্বজান ঈশ্বৰে জানে যে তেওঁ আচলতে কি দিলে তেওঁৰ লগতে তেওঁৰ গৃহখনে হওক বা তেওঁৰ যাৰ লগত সম্বন্ধ চলি আছে এই সমস্তকে কেনেকৈ সুখী কৰিব পৰা যায়, সেই ব্যৱস্থাটো প্ৰভু ভগৱন্তে তেওঁক নিশ্চয় প্ৰদান কৰিব। সেইকাৰণে কৈছে, যাক পূজে সিও তেবে হুৱে তাৰ থান, নুখুজিলে সেই বিষয়ক দেই দান। যি স্থানত তেওঁ সেৱা কৰিব, পূজা কৰিব, নিবিচাৰিলে তেওঁ যি লাগে সেইখিনি দিব। সেইকাৰণে কৈছে, যিটো জনে জানে মোৰ ভকতিৰ সুখ, সিটো অজ্ঞানিক নেদেখায় কৰ্মটো। যিজনে মোৰ ভকতিত মহা সুখ পায়, সেই সুখক অজ্ঞানীসকলে কৰ্মদোষ বুলিহে হয়তো জ্ঞান কৰে। কাৰণ মোৰ ভকতে কেতিয়াও ঐশ্বৰ্য বিভূতি ধন সম্পদ কামনা নকৰে, কিন্তু বিচাৰিলে তেওঁ পাই যাব। সদাশিৱ শংকৰৰ কথাই কোৱা হৈছে, ভগৱন্তৰ মহাভক্ত কি আছে, তেওঁৰ পিন্ধিবলৈ কাপোৰ নাই, দিব্য অলংকাৰ নাই, থাকিবৰ কাৰণে ঘৰ নাই, তথাপিও তেওঁক যদি কোনোবাই যদি পূজা কৰি সন্তুষ্ট কৰি কয় যে হে প্ৰভু, যে মোৰ ইমান দুখ, মোৰ কাৰণে ঘৰ লাগে, বাংলা লাগে, বা অমুক লাগে, ধন লাগে, ঐশ্বৰ্য লাগে, বিভূতি লাগে, সুখ লাগে, তুমি মোক দিয়া। তেওঁ যদি সন্তুষ্ট হৈ কয় তথাস্তু, সমস্তখিনি তেওঁৰ জৰিয়তে সাধন হৈ যায়। কেনেকৈ সাধন হয়? তেওঁ নাই। সেইকাৰণে ভগৱন্তে কৈছে যে ভকতৰ হাততে সমস্ত মোৰ সম্পদখিনি আছে। এই প্ৰকৃতিত 9টা ভঁৰাল, ভগৱন্তৰ ৰাজভঁৰাল আছে, যাক নৱনিধি বুলি কোৱা হৈছে। সেই নৱনিধি ক'ত আছে? সেই নৱনিধি ভকতৰ হিয়াতে সেই নৱনিধি আছে। ভকতে নাজানে তাত কি আছে কি নাই, কিন্তু
সেই ধনৰ প্ৰভাৱ সমস্ত জগতে সেই ভকতৰ পৰা পায়। গতিকে সেই কথাটোকে আজি কৈছে, যিটো জনে জানে মোৰ ভকতিৰ সুখ, সিটো অজ্ঞানিক দেখাওৱে কৰ্ম। আৰু কৈছে যে যেন মহাবৈদ্য ব্যাধি পাৰে খন্দাই বাক, খুজিলেও অপথ্য নেদেও দুখীয়াক ৰোগীয়াক। মোৰ ৰহস্যটো হৈছে সেইটো, যাক যি লাগে মই সেইটোকে দিম, যিটো দিলে যাৰ উপকাৰ হয়। উপকাৰ হোৱা বস্তুটোহে মই আচলতে দিওঁ। কিন্তু কোনোবা ৰোগীয়াই যদি তেওঁ অনিচ্ছাকৃত মোৰ পৰা যদি বিষ বিচাৰে, বা কোনোবা এজন বৈদ্যৰ পৰা যদি তেওঁ খাই মৰিবৰ কাৰণে এটা বিষৰ টোপোলা বিচাৰে, খুজিলেও তেওঁ কেতিয়াও সেই বিষৰ টোপোলাটো নিদিয়ে। যদি তেওঁ জ্ঞানী হয়, যদি তেওঁ ঈশ্বৰ পৰায়ণ হয়, তেওঁ কেতিয়াও কোনোবাই তেওঁক এই বিষ খুজিলে বুলি তেওঁ বিষ কেতিয়াও নিদিয়ে। গতিকে সেইকাৰণে কৈছে যে নাজানিকে মোটো খোজে বিষয়ৰ ভোগ, মই কৃপালুৱে তাক দিবে নোহে যোগ। সেই বিষয়ৰ ভোগ নাজানিহে বোলে কোনোবাই মোৰ পৰা বিচাৰে, আৰু সেইকাৰণে তেওঁলোকে বিচাৰিয়ে থাকে, যেতিয়া এৰিয়ে নিদিয়ে যেতিয়া মই সেইকাৰণে বিষয়টোকে দি দিওঁ। গতিকে সেই বিষয়টো দিয়াৰ পিছত সেই বিষয়টোক লৈ কি কৰে সেইটো তেওঁৰ কথা। গতিকে অনিচ্ছাকৃতভাৱেহে মই বিষয়ৰ সুখ ভকতক দিওঁ। ইচ্ছা কৰি যদি মই ভকতক সুখ দিওঁ, তেতিয়াহ'লে ভকতে সেই সুখটো ল'ব নিবিচাৰে। কিন্তু হ'লেও মই তেওঁলোকক সদায় চিৰ সুখী কৰি চিৰ আনন্দত মত্ত ৰাখিব পাৰোঁ, আৰু সেই কৰ্মখিনিকে মই কৰোঁ। আজি দেৱতাসকলক এনেদৰে তেওঁ মহা উপদেশ প্ৰদান কৰিছোঁ। কৃষ্ণ।